আমাৰ সমন্বয় কলা কেন্দ্ৰৰ উদ্যোগত সপ্তম বাৰ্ষিক আজি আমি শুভ আৰম্ভণি কৰিলোঁ। এইটো আমাৰ অনুষ্ঠানটো 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে 6 দিনীয়া কাৰ্যসূচী আৰু ইয়াত আমি মুখ্য প্ৰশিক্ষক হিচাপে আমি মাতি আনিছোঁ। তেখেত হৈছে 2023ৰ লতাশিলৰ বিহু সাম্ৰাজ্ঞী তেখেত প্ৰতীক্ষা ৰাণী বৰগোহাঁই আৰু আমি বিহু ঢোল বাদনৰ বাবে আমি নিমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটীৰ তেখেত বিশিষ্ট বিহুৱা জ্যোতি বিকাশ বৰা ডাঙৰীয়া আৰু আমাৰ ষ্টুডেণ্ট 200ৰো অধিক হৈছে। বহুত ভাল লাগিছে, গোটেইখিনি আগবাঢ়ি আহিছে। উদীয়মান আমাৰ শিল্পীসকল যাতে বিহুৰ জগতখনত বহু দূৰলৈকে আগবাঢ়ি যায়, আমাৰ এয়াই প্ৰচেষ্টা। ধন্যবাদ। এটা সুন্দৰ পৰিৱেশ আৰু বৰমানে মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ বিহু কৰ্মশালাৰ কাৰণে আৰু সমন্বয় কেন্দ্ৰৰ উদ্যোগত যি সপ্তম বাৰ্ষিক বিহু কৰ্মশালা আয়োজন কৰিছে। আপোনালোকে দেখিছে ইমান উদিলি মুদিলি এটা পৰিৱেশ, সকলো কণ কণ আঁচনিৰ পৰা আদি কৰি ডাঙৰ সকলো আহিছে, লগতে ঢুলীয়া সকলো আহিছে। খুব এটা সুন্দৰ পৰিৱেশ। আচলতে বিহু নাচটো শিকিবলৈ হ'লে আমাৰ বহুতখিনি সময়ৰ প্ৰয়োজন আৰু সাধনাৰ প্ৰয়োজন। সেইটো কাৰণে পদিন খুব কম সময় আচলতে গতিকে আমি খুব কম সময় তথাপিতো আমি চেষ্টা কৰিম যি ইমান দিনে শিকি আহিছোঁ সৰুৰ পৰা ডাঙৰ হ'লো সেইখিনি আমি খুব এটা বিহুৰ বিষয়ে এটা আৱাস দিবলৈ তেওঁলোকে চেষ্টা কৰিম। কিন্তু কৰ্মশালা হিচাপে বা এইটো কৰ্মশালা বুলি নকয়, এইটো হৈছে আমাৰ আখৰা, ছদিনীয়া এখন আখৰা আৰু চেষ্টা কৰিম যিমান পাৰোঁ তেওঁলোকক সুন্দৰভাৱে শিকাবলৈ। ভাল লাগিছে তেওঁলোকৰ আগ্ৰহটো দেখি আৰু আপুনি দেখিছে সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলে সকলো মেখেলা চাদৰ আৰু ঢুলীয়াসকলে তাত দ্বিতীয় পিন্ধি আহিছে। এটা সুন্দৰ পৰিৱেশ আৰু খুব ভাল লাগিব স্বাধীন মূলীয়া পিছতাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।